আমাৰ ওচৰতে ঘৰচিৰিকা চৰাই একদম বহুত মানে বাহ লৈছে ইয়াতে থাকিবলৈ লৈছে যিহেতু ঘৰচিৰিকা চৰাইটো এতিয়া দুষ্প্ৰাপ্য আগতে যেতিয়া খেৰৰ ঘৰ আছিলে মানুহৰ তেতিয়া খেৰৰ ঘৰত সেই ঘৰচিৰিকা চৰাইখিনিয়ে মানে বাহ ল'বলৈ সুবিধা পাইছিলে কিন্তু এতিয়া পকা ঘৰ লাহে লাহে হৈ যোৱাৰ পাছত মানে সিহঁতৰ থাকিবলৈ স্থান নাইকিয়া হ'ল কিন্তু আমাৰ সন্মুখতে প্ৰায় সন্মুখতে ঘৰচিৰিকা চৰাইখিনি মানে এতিয়া সন্ধিয়া সময়ত থাকিবলৈ মানে খুব ভাল পায় জেগাটুকুৰা যিহেতু মানে পৰিৱেশটো ধুনীয়া কৰি ৰাখে আৰু আমিও তাক লৈ মানে বস্তুখিনি চৰাইখিনি যিহেতু কোলাহলখিনি শুনি ভাল লাগে আৰু যিহেতু মই প্ৰকৃতিৰ লগত জড়িত মই গছৰ লগত জড়িত মই ফুল ভাল পাওঁ গছ ভাল পাওঁ গছপুলিও ৰোপণ কৰিছোঁ জুবিনদাৰ নামত আমাৰ অঞ্চলৰ ৰাইজ মিলি মহিলাসকল মিলি পেলাই গছপুলি ৰোপণ কৰিছোঁ নাহৰ পুলি তাৰ পাছতে এতিয়া চৰাইখিনিক লৈ যিহেতু এটা ভাল পৰিৱেশৰ সৃষ্টি হৈছে চৰাইখিনি আহিছে আপোনাৰ 1.5 বছৰ 2 বছৰৰ পৰা চৰাইখিনি ইয়াতে থাকিবলৈ লৈছে আৰু লগতে শালিকাও আহে তাৰপিছত বিভিন্ন কিমান সময়ত যায়গে ৰাতিপুৱা সময়টো সূৰ্য ওলালেই যায়গে আবেলি প্ৰায় 4টালৈ 10 মিনিটমান থকাত আহি যায় সময়টো মই সিমানটো ইয়াত প্ৰায় 1000ৰ ওপৰত থাকে চৰাই কেইবা হাজাৰো হ'ব বহুত চৰাই মানে আবেলি আহিলে গম পাবই ৰাইজসকলে কেতিয়াবা চাবলৈ আহিলে সন্ধিয়া এইখিনি ৰলেই হ'ল এনেকৈ চাবলৈ পাব সকলোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221